এগৰাকী ৭০ ঊৰ্ধৰ আইতাই অত বছৰে নাপালে উন্নয়নৰ পৰশ। ভঙা ঘৰৰ ফুটা টিঙৰে আকাশৰ তৰা গন্তি কৰিব পৰা অৱস্থা। আইতাৰ নাম পূৰ্ণিমা কলিতা। পূৰ্ণিমা আইতাৰ জৰাজীৰ্ণ বাসগৃহৰ পৰিৱেশে উদঙাই দিছে চৰকাৰৰ উন্নয়নৰ নমুনা। বৰক্ষেত্ৰীৰ কালদি লাওপাৰা নতুন চুবুৰীৰ পূৰ্ণিমা কলিতাৰ এইটো জৰাজীৰ্ণ বাসগৃহ। ৭০ ঊৰ্ধৰ আইতাৰ জ্যেষ্ঠ পুত্ৰ ৰত্নেশ্বৰ কলিতা মানসিক ৰোগত আক্ৰান্ত। ইয়াৰ উপৰি সৰু পুত্ৰ মনেশ্বৰ কলিতা গুৱাহাটী মহানগৰীৰ নুনমাটিত দিন হাজিৰা কৰাত ব্যস্ত। আজিৰ পৰা কেইবছৰমান আগত এটা চৰকাৰী বাসগৃহ লাভ কৰিছিল যদিও আজি সেইটো জহি খহি বসবাসৰ অনুপযোগী হৈ পৰিল। ইয়াৰ পিছত বৰ্তমানলৈকে কোনো ধৰণৰ গৃহ আৰু উজলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সুবিধা নোপোৱা এইগৰাকী প্ৰায় ৭০ ঊৰ্ধৰ মহিলাক অলপতে আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিয়ে কেইখনমান টিনপাত দিছে যদিও সেয়া পৰ্যাপ্ত নহয়। এজাক বৰষুণ আহিলেই বসবাসৰ অনুপযোগী হৈ পৰে জৰাজীৰ্ণ গৃহটো। কি ঠাই কয় এই ঠাইখিনি কি কয়? লাওপাৰা ল'ৰা ছোৱালী আপোনাৰ? ল'ৰা ছোৱালী এটা, ল'ৰা দুটা। অকলে থাকে আপুনি? ঘৰ পোৱা নাই? নাই, সেইটো দিছি ফুলক দিয়াছি। কিমান বছৰ আগত পাইছিলে? বহু বছৰ ভাঙি চিঙি গৈছে। ভাঙি চিঙি চৰকাৰৰ পৰা কি পায় আপুনি? আগফালে চাল পাইছিলো। কি চাল পাতলো নেদে 6 মাহ হৈছে। পিতামে আহিছিলে চাল পালা দিয়া। কোনে দিছে আপুনি? পিতামে দিছে। ৰিটাৰ্ণ কৰিছে? পিতামে আৰু লৈ আনে। চৰকাৰী ঘৰ পোৱা নাই? নাই। ল'ৰা কি কৰে আপুনি? কামলা কৰে। এটা পাগলা চলি পলি পুহিব নোৱাৰে ঘৰতে থাকে। ক'ত থাকে ল'ৰা আপোনাৰ? নুনমাটিত থাকে। এতিয়া অকলে থাকে আপুনি? কেনেকৈ চলে আপুনি? কিবা চাউল গছে পাওঁ আৰু আইমে দিয়ে আছে কোনোবাই। ইয়াতে ল'ৰা এটা অলপ পইচা। কি ক'ব চৰকাৰক? কি ক'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক? কি ক'ব? ঘৰ দিব লাগে এটা। ঘৰ এটা বিচাৰে? এটা ঘৰ দিব লাগে আৰু ভাল ঘৰ এটা ভাল ঘৰ দিব লাগে থাকিব লাগে। কথাই প্ৰতি উন্নয়নৰ প্ৰসংগ আখৈ ফুটা দি ফুটা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় বৰমূৰীয়াৰ সুদৃষ্টি পৰিবনে আইতাৰ ওপৰত সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।